মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় ভালদৰে পঢ়া শুনা কৰি আছা, যেহেতু তোমালোকে 26ত মেট্ৰিক দিবা। সো তাৰ মাজতে এটা ভাল খবৰ, কিয়নো তোমালোকক নৈশ বিদ্যালয়ৰ জৰিয়তে পঢ়োৱা হ'ব। অৰ্থাৎ যে আমি সাধাৰণতে কওঁ মেইনলি টিউচন বুলিয়ে ক'ব পাৰিম। 6 বজাৰ পৰা সন্ধিয়া তোমালোকক 9 বজালৈকে পঢ়োৱা হ'ব। আৰু এই কোনে পঢ়াব যদি চাওঁ, তেতিয়াহ'লে তোমালোকৰ যিবিলাক দাদা বাইদেউ আছে, যিবিলাক MA পাছ বা BA পাছ বা BSc পাছ, তেনেকুৱা দাদা বাইদেৱে তোমালোকক পঢ়ুৱাব। অৰ্থাৎ ইয়াত দিয়াই আছে যে স্নাতক বা স্নাতকোত্তৰ যুৱক যুৱতীয়ে পঢ়াব। সো তোমালোকৰ কিবা ডাউট থাকিলে তাত সুধিব পাৰিবা। গতিকে এটা ভাল সুবিধা হ'ব, কাৰণ যিসকল ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ তেনেকুৱা পৰিৱেশ নাই, টিউচনৰ কাৰণে যাব নোৱাৰে, বহুত পইচা দিব নোৱাৰে, তেনেকুৱা দুখীয়া ছাত্ৰ ছাত্ৰীৰ ওপৰত ভিত্তি কৰি এই ব্যৱস্থা কৰিছে। গাঁৱে গাঁৱে হ'ব এই ব্যৱস্থা। তাৰ উপৰি তোমালোক জনাব বিচাৰো, আমিও তোমালোকৰ প্ৰতি সঁহাৰি জনাই আমি মাত্ৰ 99 টকাত অনলাইন টিউচন লৈ আহিছো। মেথছ, ছায়েন্স, ছচিয়েল ছায়েন্স আৰু ইংলিছ। বিশেষকৈ 99 টকাটো ইমান ডাঙৰ নহয়, যি আজিকালি ইমান টিউচনত পেমেণ্ট কৰিব লাগে তাৰ তুলনাত একেবাৰে কম। সো তোমালোকে আমাৰ তাতো পঢ়িব পাৰিবা। আমাৰ ক্লাছ ইতিমধ্যে ষ্টাৰ্ট হৈছে। তোমালোকে হোৱাটছএপ নাম্বাৰটো SMS কৰি তোমালোকে জইন হ'ব পাৰিবা। ঠিক আছে, তোমাৰ নাম, ক্লাছ আৰু ডিষ্ট্ৰিক্টখনৰ নাম দি দিবা। দিয়াৰ লগে লগে আমি তোমাৰ ডিটেইলছখিনি দিম আৰু QR কোডটো দিম, তেতিয়া তোমালোকে জইন হ'ব পাৰিবা। আৰু ইয়াৰ বিষয়ে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৰিছিল, তোমালোক মই ভিডিঅ'টো শেষৰ ফালে লগাই দিছো চোৱা। মই এটা বিশেষ আঁচনিৰে সামৰণি মাৰিছো। এইবাৰ মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিল-আপ হ'ব অক্টোবৰ মাহত। অক্টোবৰ মাহত ফৰ্ম ফিল-আপ হৈ যোৱাৰ পিছত ফেব্ৰুৱাৰী মাৰ্চলৈকে অসমৰ গাঁওসমূহত আমি নিশাৰ স্কুল, নাইট স্কুল, অৰ্থাৎ সেই গাঁৱৰ যিজন BA BSc পাছ কৰা ল'ৰা ছোৱালী আছে, সেইজনে গাঁৱৰ ল'ৰা ছোৱালীখিনিক বিদ্যালয় পাৰ হৈ যোৱাৰ পিছত একত্ৰিত কৰি তেওঁলোকক স্পেচিয়েল ক্লাছ কৰাৰ ব্যৱস্থা কৰক। কোনোবাই শব্দটো টিউচন ক'ব, কিন্তু মোৰ মতেদি সেইটোক টিউচন নকয়, যদি সেইটোক টিউচন হয় তেতিয়াহ'লে গ্ৰীষ্মকালীন যিমান কেম্প হয় সেইবিলাকেও টিউচনৰ আখ্যা পাব। ইয়াত প্ৰফেশ্যনেল কাম কম থাকিব। ইয়াত ব্যৱস্থা হ'ব যে স্কুলত যিমানখিনি পঢ়াব, ধনী ল'ৰা ছোৱালীবিলাকে যদি মানুহৰ ঘৰত গৈ কাৰোবাৰ টিউচন মাষ্টৰ থাকে, আমি গাঁৱৰ অংগনবাদী কেন্দ্ৰটো গাঁৱৰ স্কুলখনক ব্যৱহাৰ কৰিম, যাতে গাঁৱৰ 4জন শিক্ষিত ল'ৰাই সেই গাঁৱৰ মেট্ৰিকৰ কেণ্ডিডেটবিলাকক স্পেচিয়েলি 5 মাহৰ কাৰণে পঢ়ুৱাব পাৰে। আৰু তাৰ কাৰণে এইবাৰ আমি প্ৰতিজন মেট্ৰিকৰ কেণ্ডিডেটৰ বিপৰীতে 300 টকাকৈ বাজেট ৰাখিছোঁ। শিক্ষকসকলক আমি প্ৰত্যক্ষভাৱে দিম বা ছাত্ৰসকলৰ জৰিয়তে দিম, তাৰ বিষয়ে আমি পিছত আলোচনা কৰিম। গাঁৱত যদি 50জন ষ্টুডেণ্ট আছে, 2জন গ্ৰেজুৱেট পাছ কৰা ল'ৰা আছে, তাতে এই 4 মাহ তেওঁলোকে মেট্ৰিকৰ ল'ৰাখিনিক ভাল কৰি পঢ়াওক, ভাল কৰি শুনাওক। আৰু মই ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰৰ সময়ত এটা NGO চলোৱা এই বিদ্যালয়বিলাক চাই আহিছিলোঁ, বহুত এফেক্টিভ হয়। সেই ধৰণৰ এটা প্ৰয়োগ এইবাৰ আমি অসমৰ গোটেই গাঁৱত কৰিব খুজিছোঁ, যে চৰকাৰে মাননি দিব, গাঁৱৰ শিক্ষিত ল'ৰাজনে 6টাৰ পৰা ৰাতি 9টালৈকে মেট্ৰিকৰ কেণ্ডিডেটখিনিক পঢ়ুৱাব। আৰু আমি এই ধৰণে নতুন নতুন উদ্ভাৱনী চিন্তাৰে প্ৰতিষ্ঠিত চিন্তাক আমি প্ৰত্যাহ্বান জনাব খোজো।